গড় হত্যাত জড়িত আছিল নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? কিয় গড় হত্যা বন্ধ কৰিব পাৰোঁ বুলি কৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? গড় হত্যাৰ সন্দৰ্ভত ৰকিবুল হুছেইনলৈ কি চিঠি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হোৱাৰ সময়তেই একালৰ দুই ৰাজনৈতিক সতীৰ্থ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ বাকযুদ্ধ তুংগত উঠিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ গড় হত্যাৰ প্ৰসংগৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক সমালোচনা কৰাৰ পাছতেই এতিয়া অতি আকৰ্ষণীয় হৈ পৰিছে এই বাকযুদ্ধ। এইবাৰ ৰকিবুল হুছেইনে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয়টো কাৰ্যকালত কেনেকৈ গড় হত্যা বৃদ্ধি হৈছিল তাৰ কাৰণ উল্লেখ কৰিছোঁ। ৰকিবুল হুছেইনৰ অভিযোগ অনুসৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ মুখ্যমন্ত্ৰী হোৱাত সমৰ্থন নজনোৱাৰ বাবেই বৃদ্ধি হৈছিল গড় হত্যা। ৰকিবুল হুছেইনে লগতে কয় তেওঁ বনমন্ত্ৰী হৈ থাকোঁতে সাধাৰণতে চোৰাং চিকাৰীয়ে 303 বন্দুকেৰে গড় হত্যা কৰিছিল, কিন্তু হঠাৎ AK-47, AK-56 ৰাইফলেৰে হত্যা কৰা হৈছিল গড়। তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিল তৰুণ গগৈৰ দিনত, আমাৰে বহুতে তেওঁক যেতিয়া সমৰ্থন কৰিছিল, মই তেখেতৰ লগত একেলগে থকা স্বত্তেও বিশ্বাসঘাতকতা নকৰি যেতিয়া তেওঁক মুখ্যমন্ত্ৰী হ'বলৈ তেওঁক মই সমৰ্থন নকৰিলোঁ, যেতিয়া তৰুণ গগৈৰ লগত থাকিলোঁ, সেই সময়তে অসমত গড় হত্যা বাঢ়ি গৈছিল। গড় হত্যা মই যেতিয়া মন্ত্ৰী আছিলোঁ, সাধাৰণতে চোৰাং চিকাৰীসকলে 303 ৰাইফলৰে বন্দুকৰে গড় হত্যা কৰিছিল। মই মন্ত্ৰী থকা অৱস্থাত অকস্মাত AK-47 আৰু 56 দি মাৰা হ'ল। AK-47, AK-56 ৰাইফলেৰে গড় হত্যাৰ সন্দৰ্ভত ৰকিবুল হুছেইনে কয়, সেই সময়ৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ শীৰ্ষ বিষয়া তথা পাছলৈ আৰক্ষী সঞ্চালক প্ৰধান হোৱা প্ৰয়াত খগেন শৰ্মাই আত্মসমৰ্পণ কৰা উগ্ৰপন্থীয়ে AK-47, AK-56 ৰাইফলেৰে গড় হত্যা কৰে বুলি প্ৰকাশ কৰিছিল। লক্ষণীয়ভাৱে সেই সময়ৰ কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনলৈ এখন চিঠি লিখিছিল। এই চিঠিৰ কথা উল্লেখ কৰি হুছেইনৰ মন্তব্য, গড় হত্যা বন্ধৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সহায় কৰিব পাৰোঁ বুলি কৈছিল। গড় হত্যা বন্ধ কৰিব পাৰোঁ বুলি কৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিঠিৰ উত্তৰ দিছিল বুলি সদৰি কৰি ৰকিবুল হুছেইনে মন্তব্য কৰে, মই তেওঁক কৈছিলোঁ একমাত্ৰ আপুনিয়ে অসমত আছে যিয়ে গড় হত্যা বন্ধ কৰিব পাৰে। আজিতো প্ৰমাণেই হ'ল, মই ইংগিত দিছোঁ, ৰাইজে কথাবোৰ বিচাৰ কৰিব। সেই সময় SB পুলিচৰ শীৰ্ষ বিষয়া পিছত DGP হোৱা খগেন শৰ্মা ডাঙৰীয়াই গৈ দেখিলে যে এক্সট্ৰিমিষ্ট যিসকলে চাৰেণ্ডাৰ কৰিছে সেই লোকসকলে এই AK-47 আৰু 56 দি আমাৰ গড় মাৰে, গড় হত্যা মাৰে। এই গড় হত্যা হোৱাৰ সময়ত আজিৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মন্ত্ৰীয়ে মোলৈ এখন চিঠি লিখিছিল যে আপুনি যদি বিচাৰে মই এই ক্ষেত্ৰত সহায় কৰিব পাৰোঁ, মই এই গড় হত্যা বন্ধ কৰিব পাৰোঁ। মই পিছদিনা তেওঁক কৈছিলোঁ যে একমাত্ৰ আপুনি আছে অসমত, গম পাইছিলোঁ তেতিয়া মই যে যিয়ে গড় হত্যা বন্ধ কৰিব পাৰে। আজিতো প্ৰমাণেই হ'ল। আৰু তেওঁ মোক চিঠি দিয়াৰ লগে লগে মই চিঠিৰ প্ৰত্যুত্তৰ দিছিলোঁ। মই এতিয়া ধুবুৰীত আছোঁ কাৰণে ঘৰত মোৰ চিঠিখন আছে, চিঠিখন দিম, তেওঁক কওক যে মই চিঠি দিয়া নাই। মই ইংগিত দিছোঁ মাত্ৰ, কথাবিলাক ৰাইজে বিচাৰ কৰিব। চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইন বনমন্ত্ৰী থাকোঁতেই কাজিৰঙাত হোৱা গড় হত্যাৰ প্ৰসংগৰে ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে, যাৰ সমুচিত প্ৰত্যুত্তৰো দিছে ৰকিবুল হুছেইনে। উল্লেখ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকাৰ কালছোৱাত ৰকিবুল হুছেইনৰে অতি ঘনিষ্ঠ আছিল। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি ঘনিষ্ঠ আছিল দুয়োগৰাকী নেতা। কিন্তু তৰুণ গগৈৰ তৃতীয়টো কাৰ্যকালত বিসম্বাদ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2015 চনত বিজেপিত যোগদান কৰে। তাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন দুয়োগৰাকী ৰাজনৈতিক বড়ি হিচাপে পৰিচিত হৈ আহিছে। সুযোগ পালেই দুয়োগৰাকীক কৰি আহিছে কঠোৰ সমালোচনা।
যাৰ প্ৰতিফলন লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানতো দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ কাৰেণ্ট।